নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ। সো বন্ধু বান্ধৱীসকল যোৱাকালি কিন্তু প্ৰত্যেকখন কলেজতে মুখ্যমন্ত্ৰী যিটো নিযুত মইনা আঁচনি সেই নিযুত মইনা আঁচনিৰ যিটো ফৰ্ম আছে সেইটো দিয়া হৈছে আৰু সেই ফৰ্মখন কেনেকৈ আপুনি ফিল আপ কৰিব ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। কি কি নথিপত্ৰ সেই ফৰ্মখনৰ সৈতে গাঁঠি দিব লাগিব সবিশেষ জনাম এইটো ভিডিঅ'ৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। অসমৰ প্ৰত্যেকখন কলেজতে কিন্তু যোৱাকালি এই ফৰ্মখন দিয়া হৈছে আৰু এই ফৰ্মখন বেলেগ বেলেগ ধৰণৰ আছে, যেনে ইউজিৰ কাৰণে আছে ফাৰ্ষ্ট ইয়াৰ BA BSc BCom এইবিলাক হ'ল ইউজি লেভেলৰ। তাৰপিছতে হায়াৰ ছেকেণ্ডেৰী লেভেলৰ কিছুমান আছে বা PG লেভেলৰো আছে। এতিয়া ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম কেনেকৈ আপুনি ফৰ্মখন ফিল আপ কৰিব। ইয়াতে দেখিব পাৰিছে এপ্লিকেশ্যন ফৰ্ম ফৰ ইউজি ফাৰ্ষ্ট ইয়াৰ BA BSc BCom। এ নম্বৰতে দেখিব পাৰিছে পাৰ্চনেল ইনফৰমেশ্যন। প্ৰথমতে 1 নম্বৰতে দেখিব পাৰিছে নেম অফ ষ্টুডেণ্ট, আপোনাৰ নামটো এইটো বক্সত লিখি দিব। তাৰপিছতে দেখিব পাৰিছে মেৰিটিয়েল ষ্টেটাছ, ছিংগেল নে মেৰিড সেইটো আপুনি টিকমাৰ লগাই দিব। তাৰপিছতে ইয়াতে দেখিব পাৰিছে ডেট অফ বাৰ্থ, আপোনাৰ যিটো ডেট অফ বাৰ্থ হয় DD ইয়াতে ডেটটো দিব, MM-ত মান্থটো দিব আৰু YYত এইটো ইয়াৰটো দিব। তাৰপিছতে 4 নম্বৰত দেখিব পাৰিছে নেম অফ ফাদাৰ অৰ মাদাৰ অৰ গাৰ্জিয়ান, আপোনাৰ মাক বা দেউতাকৰ বা গাৰ্জিয়ানৰ যিকোনো এজনৰ নাম লিখি দিব। তাৰপিছতে দেখিব পাৰিছে ৰিলিজিয়ন, আপোনাৰ হিন্দু মুছলিম যিটো হয় সেইটো আপুনি ইয়াতে লিখি দিব। তাৰপিছতে 6 নম্বৰত দেখিব পাৰিছে মোবাইল নম্বৰ, আপোনাৰ এটা মোবাইল নম্বৰ এইটো বক্সত লিখি দিব। তাৰপিছতে 7 নম্বৰত দেখিব পাৰিছে এড্ৰেছ, ভিলেজ অৰ টাউন অৰ চিটি, আপোনাৰ যিটো হয় সেইটো যদি ভিলেজ হয় ভিলেজৰ তলত অকণমান সৰুকৈ টিকমাৰ লগাই দিব, বা টাউন যদি হয় অকণমান টিকমাৰ লগাই দিব, চিটি হ'লে চিটিৰ ঠাইত টিকমাৰ লগাই দি আপুনি এইটো ঠাইত লিখি দিব। তাৰপিছতে পিন কোডটো ইয়াতে লিখি দিব। ব্লক অৰ মিউনিচিপালিটি অৰ টাউন কমিটি, আপোনাৰ যিটো হয় সেইটো আপুনি ইয়াতে লিখি দিব। পুলিচ ষ্টেচনটো ইয়াতে লিখি দিব। তাৰপিছতে ডিষ্ট্ৰিক্টটো আপোনাৰ যিটো ডিষ্ট্ৰিক্ট হয় সেইটো আপুনি ইয়াতে লিখি দিব। তাৰপিছতে 8 নম্বৰ দেখিব পাইছে আধাৰ নম্বৰ, আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ থাকিলে ইয়াতে বহাই দিব। তাৰপিছতে 9 নম্বৰত দেখিব পাইছে নেম অফ LAC, আপোনাৰ যিটো বিধানসভা বা সমষ্টি আছে সেইটোৰ নাম ইয়াতে লিখি দিব। তাৰপিছতে B নম্বৰত দেখিব পাইছে এডুকেশ্যনেল ডিটেইলছ, আপোনাৰ প্ৰথমতে নেম অফ দ্য ইনষ্টিটিউশ্যন ফ্ৰম হুইচ পাছ, আপুনি কোনটো স্কুলৰ পৰা পাছ কৰি, এতিয়া সাপোজ আপুনি কলেজত আহিছে, আপুনি হায়াৰ ছেকেণ্ডেৰী ক'ৰ পৰা পাছ কৰি এই স্কুলৰ নামটো দি দিব। তাৰপিছতে 2 নম্বৰত লাষ্ট এক্সামিনেশ্যন পাষ্ট, আপুনি HS পাছ কৰিছে ইয়াতে লিখি দিব। তাৰপিছতে ইয়াৰটো লিখি দিব কোনটো চনত পাছ কৰিছে, ৰোল নম্বৰ যিটো আপোনাৰ HS-ৰ যিটো ৰোল নম্বৰ আছে এডমিট কাৰ্ডত পাব সেইটো আপুনি ইয়াতে লিখি দিব। তাৰপিছতে নেম অফ ইনষ্টিটিউশ্যন কাৰেণ্টলি ইনৰল্ড ইন, আপুনি বৰ্তমান সময়ত কোনটো কলেজত এডমিশ্যন লৈছে সেইটো ইয়াতে লিখি দিব লাগিব। 4 নম্বৰত দেখিব পাইছে নেম অফ দ্য ইউনিভাৰ্চিটি, আপোনাৰ কিছুমান কলেজৰ আছে সাপোজ ৰত্নবিদ কলেজৰ যিটো আছে সেইটোৰ ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটি এনেকৈ লিখি দিব লাগিব। বা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিটো আছে সেইটো 3 নম্বৰত দেখিব পাইছে নেম অফ ইনষ্টিটিউশ্যন কাৰেণ্টলি ইনৰল্ড ইন, আপুনি যদি ডিব্ৰুগড় ইউনিভাৰ্চিটিত পঢ়ি আছে তেনেহ'লে 3 নম্বৰতো ডিব্ৰুগড় ইউনিভাৰ্চিটি লিখিব লাগিব। বা 4 নম্বৰত যিটো আছে নেম অফ দ্য ইউনিভাৰ্চিটি তাতো আপোনাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে হ'ব। তাৰপিছতে 5 নম্বৰত দেখিব পাইছে স্মাৰ্ট ৰেজিষ্ট্ৰেশ্যন নম্বৰ, আপুনি যেতিয়া এপ্লিকেশ্যন কৰিছিল আপুনি কলেজত এডমিশ্যন লওঁতে এটা ৰেজিষ্ট্ৰেশ্যন নম্বৰ পাইছিলে সেইটো আপুনি এইটো বক্সত লিখি দিব। তাৰপিছতে C নম্বৰত দেখিব পাইছে বেংক ডিটেইলছ, এইটো মষ্ট ইম্পৰ্টেণ্ট হয়। বহুতে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিত এপ্লাই কৰিছিল বা তেওঁলোকে টকা পোৱা নাই, ইয়াৰ মূল এটা কাৰণ হ'ল যে তেওঁলোকৰ বেংক একাউণ্ট যিটো আছে সেইটো DBT চিষ্টেমটো অন কৰা নাই। আপোনাৰ যদি DBT চিষ্টেমটো অন নাই তেতিয়াহ'লে আপুনি আপোনাৰ ব্ৰাঞ্চত যাই কিনে আপুনি ব্ৰাঞ্চৰ লগত কণ্টেক্ট কৰি আপুনি আপোনাৰ বেংক একাউণ্টত DBT চিষ্টেমটো কৰি লওক, আৰু আধাৰ কাৰ্ডখন যদি আপোনাৰ বেংক একাউণ্টৰ সৈতে লিংক নাই অতি সোনকালে কৰি লওক, অন্যথা কিন্তু এই বছৰতো আপুনি এই মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ পৰা বঞ্চিত হ'ব বা টকাটো নাপাব। পোনপ্ৰথমতে দেখিব পাইছে একাউণ্ট নম্বৰ, আপোনাৰ বেংক একাউণ্ট নম্বৰটো ইয়াতে লিখি দিব। তাৰপিছতে IFC কোড, এইটো আপুনি আপোনাৰ বেংকৰ যিটো পাছবুক আছে তাতে আছে IFC কোড, সেইটো ইয়াতে বহুৱাই দিব।
একাউণ্ট হোল্ডাৰ নেম আপোনাৰ নামটো ইয়াতে লিখি দিব বেংক নেম আপোনাৰ কোনটো বেংকৰ একাউণ্ট হয় এইটো লিখি দিব লাগিব আপোনাৰ ষ্টেট বেংক হলে ষ্টেট বেংক আপোনাৰ পাঞ্জাব বেংক হলে পাঞ্জাব বেংক যিটো হয় এইটো লিখি দিব ব্ৰাঞ্চ নেমটো আপোনাৰ বেংকৰ পাছবুকখনতে আছে আৰু আপোনাৰ যিটো বেংক আছে সেইটোৰ ব্ৰাঞ্চ কোনটো এইটো আপুনি লিখি দিব তাৰ পিছতে দেখিব গৈছে হেকত সিগনেচাৰ হেড অফ দা ইনষ্টিটিউচন এইটো আপোনাৰ কলেজত সিগনেচাৰ কৰিব হিয়তে তাৰ পিছতে দেখিব গৈছে সিগনেচাৰ গাৰ্ডিয়ানৰ ইয়াতে সিগনেচাৰ লব আৰু হেকত দেখিব গৈছে সিগনেচাৰ অফ দা ষ্টুডেন্ট আপুনি আপোনাৰ সিগনেচাৰটো ইয়াতে ফিল কৰি দিব